নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ বাৰু ভোটাৰ কাৰ্ড আছে নে নাই কমেণ্ট ছেকশ্যনত জনাবচোন। যদি আপোনালোকৰ ভোটাৰ কাৰ্ড আছে তেন্তে আপোনালোকৰ কাৰণে ঘোষণা কৰিছে এটা নতুন নিয়ম। যিসকল লোকৰ ভোটাৰ কাৰ্ড আছে তো তেওঁলোকে আজিৰ এই ভিডিঅ'টো গুৰুত্ব সহকাৰে আৰু প্ৰথমৰ পৰা শেষলৈকে চাব। সকলোৰে কাৰণে ঘোষণা কৰা হৈছে এটা নতুন নিয়ম। যদিহে আপোনালোকৰ ভোটাৰ কাৰ্ড আছে তেনেহ'লে এই নিয়মৰ সম্পৰ্কে জানি থোৱাটো বহুতেই দৰকাৰ। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ যদি ভোটাৰ কাৰ্ড আছে তেনেহ'লে আপোনালোকৰ কাৰণে ঘোষণা কৰা সেই নতুন নিয়মটোনো কি সেই সম্পৰ্কত আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰটো চাই ভাল পায় তেনে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ খবৰবিলাক আপোনালোকে এইটো চেনেলতেই পাব, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে সকলোতকৈ আগত এনেকুৱা ধৰণৰ খবৰবিলাক আপোনালোকে চাই থাকিবলৈ পায়। তো ভোটাৰ কাৰ্ডটো সকলোৰে থাকে। ভোটাৰ কাৰ্ড বৰ্তমান সময়ত আমাৰ এনেকুৱা এখন ডকুমেণ্ট যিখন ডকুমেণ্ট আমি পৰিচয় পত্ৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ আৰু লগতে আমি আমাৰ ঠিকনাৰ প্ৰমাণ পত্ৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ। আগতে আমাৰ ভোটাৰ কাৰ্ডখনৰ জৰিয়তে পৰিচয় প্ৰমাণ পত্ৰ বা ঠিকনাৰ প্ৰমাণ পত্ৰ হিচাপে বৰ বিশেষ ব্যৱহাৰ নকৰোঁ। আগতে আমি আধাৰ কাৰ্ডখন ব্যৱহাৰ কৰিছিলোঁ আমাৰ ঠিকনাৰ প্ৰমাণ পত্ৰ হিচাপে। কিন্তু এতিয়া আমাৰ আধাৰ কাৰ্ডখনে আমাৰ ঠিকনাৰ প্ৰমাণ পত্ৰক প্ৰুফ নকৰে, যাৰ কাৰণে ভোটাৰ কাৰ্ডখন এতিয়া খুব দৰকাৰী এখন আমাৰ কাৰণে ডকুমেণ্ট হৈ পৰিছে, যিখনে নেকি ঠিকনাৰ প্ৰমাণ পত্ৰও প্ৰুফ কৰে। মানে আপুনি ক'ৰ স্থায়ী বাসিন্দা হয় সেইটো প্ৰমাণ কৰে আপোনাৰ ভোটাৰ কাৰ্ডখনে, আৰু লগতে আপুনি কোন হয়, আপোনাৰ আইডেণ্টিটি কি সেই বস্তুটো প্ৰমাণ কৰে আপোনাৰ ভোটাৰ কাৰ্ডখনেৰে। গতিকে ভোটাৰ কাৰ্ডখন আমাৰ কাৰণে বহুতেই দৰকাৰ। ভোটাৰ কাৰ্ড যদি আমাৰ নাথাকে তেনেহ'লে আমি ইনডাইৰেক্টলি ক'বলৈ গ'লে আমি এক প্ৰকাৰৰ বাংলাদেশী। আমাৰ ভোটাৰ কাৰ্ড থকাটো বহুতেই দৰকাৰ। ভোটাৰ কাৰ্ড নাথাকিলেই যে বাংলাদেশী হ'ব তেনেকুৱা নহয়। ভোটাৰ কাৰ্ড মানে থকাটোৱে বা নথকাটোৱে বাংলাদেশীক প্ৰমাণ নকৰে, কিন্তু ভোটাৰ কাৰ্ডখন থকাটো আমাৰ বহুত দৰকাৰ। এটা ভোটাৰ কাৰ্ডৰ ওপৰতে এটা নতুনকৈ নিয়ম জাৰি কৰা হৈছে আৰু এই নিয়মটো ঘোষণা কৰিছে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা। এতিয়া ভোটাৰ কাৰ্ড যিসকলৰ আছে তেওঁলোকৰ কাৰণে ঘোষণা কৰা গুৰুত্বপূৰ্ণ নিয়মটো হৈছে আগন্তুক সময়ত আপুনি যেতিয়াই ভোট দিবলৈ যাব আপোনাৰ ভোটাৰ কাৰ্ডখনৰ জৰিয়তে আপোনালোকে প্ৰথমে ফিংগাৰপ্ৰিণ্টৰ জৰিয়তে স্কেন কৰিব লাগিব যে আপুনি প্ৰকৃতাৰ্থ সেই ব্যক্তিজন হয়নে নহয় যিজনৰ নামত এই ভোটাৰ কাৰ্ডখন আছে, আৰু তাৰ পাছতহে আপোনালোকে ভোট দিব পাৰিব। আপোনালোকে চাবচোন, আমি চাউল আনিবলৈ গ'লোঁ, তাত ফিংগাৰপ্ৰিণ্ট দিব লাগে। ফিংগাৰপ্ৰিণ্টে কি প্ৰমাণ কৰে যে এই ৰেচন কাৰ্ডত যিজন ব্যক্তিৰ নামটো আছে সেই ব্যক্তিজন আপুনি হয়নে নহয় সেইটো প্ৰমাণ কৰে ফিংগাৰপ্ৰিণ্টে। আমি যেতিয়া বেংকৰ পৰা পইচা উলিয়াবলৈ যাওঁ তেতিয়াও আমি ফিংগাৰপ্ৰিণ্ট দিব লাগে, আৰু এই ফিংগাৰপ্ৰিণ্টে প্ৰমাণ কৰে যে বেংকৰ একাউণ্টটো যাৰ নামত আছে সেই ব্যক্তিজন এইজন হয়নে নহয় সেইটো প্ৰমাণ কৰে। আৰু ফিংগাৰপ্ৰিণ্ট এনেকুৱা এটা বস্তু যিটো বেলেগে মানুহে ডুপ্লিকেট কৰিব নোৱাৰে। ফিংগাৰপ্ৰিণ্ট এনেকুৱা এটা বস্তু যিটো বস্তুক নেকি আমি চেঞ্জ কৰিব নোৱাৰোঁ। গতিকে ফিংগাৰপ্ৰিণ্টটো ছিকিউৰ এটা মাধ্যম বা ছিকিউৰ এটা অথেণ্টিকেশ্যন। গতিকে ফিংগাৰপ্ৰিণ্ট আহে ক'ৰ পৰা? ফিংগাৰপ্ৰিণ্ট আহে আধাৰ কাৰ্ডৰ পৰা। আমাৰ ফিংগাৰপ্ৰিণ্টৰ ডাটা ষ্ট'ৰ হৈ থাকে ক'ত? আধাৰ কাৰ্ডত। গতিকে যিবিলাক বস্তুৰ সৈতে আধাৰ কাৰ্ড লিংক হৈ থাকিব সেইবিলাক বস্তু আমি ফিংগাৰপ্ৰিণ্টৰ জৰিয়তে অথেণ্টিকেট কৰিব পাৰোঁ। এতিয়া আপুনি যদি ৰেচন কাৰ্ডত আপোনাৰ আধাৰ কাৰ্ডখন লিংক কৰি নথয় তেতিয়া আপুনি হাজাৰ ফিংগাৰপ্ৰিণ্ট দি থাকিলেও কাম নাই, কাৰণ ৰেচন কাৰ্ডত আমাৰ ফিংগাৰপ্ৰিণ্ট আপডেট নাথাকে। ফিংগাৰপ্ৰিণ্ট আপডেট থাকে আমাৰ আধাৰ কাৰ্ডত, আৰু সেইকাৰণে আজিকালি প্ৰত্যেকটো বস্তুৱেই আধাৰ কাৰ্ডৰ সৈতে লিংক কৰি দিছে যাতে ফিংগাৰপ্ৰিণ্টৰ জৰিয়তে অথেণ্টিকেট কৰিব পাৰে যে এই ব্যক্তিজনেই সেই ব্যক্তিজন হয়নে নহয়। এতিয়া আমাৰ যিমানবিলাকৰ নেকি ভোটাৰ কাৰ্ড আছে ভোটাৰ কাৰ্ডবিলাকো এতিয়া আমি আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব। তো আপোনালোকৰ ভোটাৰ কাৰ্ড যদি এতিয়ালৈকে আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা নাই তেনেহ'লে লিংক কৰি লওক, কিয়নো আমি আগন্তুক সময়ত যেতিয়া ভোট দিবলৈ যাওঁতে আমি ফিংগাৰপ্ৰিণ্টৰ জৰিয়তে অথেণ্টিকেট কৰিব লাগিব যে যিজন ব্যক্তিৰ নামত ভোটাৰ কাৰ্ডখন আছে সেই ব্যক্তিজন মই হয়নে নহয়। আৰু সেইটো প্ৰমাণ কৰিবৰ কাৰণে আমাৰ ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক হৈ থাকিবই লাগিব। যদি ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক হৈ নাথাকে তেতিয়া আমি আধাৰ অথেণ্টিকেট কৰিব নোৱাৰিম আৰু আমি ভোট দিব নোৱাৰিম।
গতিকে এইটো এটা বৃহৎ নিয়ম জাৰি কৰিছে আমাৰ ভাৰতবৰ্ষত আৰু ইয়াৰ ফলত যথেষ্ট স্বচ্ছ আৰু নিকা ভোট প্ৰদান হ'ব বুলি মই ভাবোঁ কি হ'ব আৰু জানেনে আমি বহুত জেগাত এনেকুৱা খবৰ শুনিবলৈ পাওঁ যে বেলেগৰ নামত ভোটাৰ কাৰ্ড আছে 2-3জন মানে মানুহৰ নামত ভোটাৰ কাৰ্ড থাকে মানে এজন ব্যক্তিৰ নামতে 2-3খন ভোটাৰ কাৰ্ড থাকে বা কৰবাত ডুপ্লিকেট ভোট দিয়া যায় এনেকুৱা বহুত খবৰ আমি শুনিবলৈ পাওঁ মাজতে আমাৰ অসমৰ ইলেকশ্যনতো খবৰ ওলাইছিল যে বাহিৰৰ পৰা মানুহ আনি ভোট দিছিলে বুলি কিমান দূৰ কি সঁচা কিমান দূৰ মিছা নাজানো খবৰ ওলোৱাবিলাক কৈছো আৰু তো তেনেকুৱা ধৰণৰ খবৰো ওলাইছিল তো সেই খবৰবিলাক বা সেই যিবিলাক এলিগেশনছ লাগি থাকে সেইবিলাক আৰু নাথাকিব যিবিলাক নেকি অপবাদ আহি থাকে চৰকাৰৰ ওপৰত সেই অপবাদবিলাক নাথাকিব কাৰণ এজন ব্যক্তিৰ নামত গোটেই জীৱনত কেৱল এখনেই আধাৰ কাৰ্ড নিৰ্মাণ কৰিব পাৰিব কাৰণ মানুহে নিজৰ ফিংগাৰপ্ৰিন্ট চেঞ্জ কৰিব নোৱাৰে গোটেই জীৱনটোত কেৱল এখনেই আধাৰ কাৰ্ড থাকিব যিকোনো এজন ব্যক্তিৰ আৰু সেই আধাৰ কাৰ্ডখন যেতিয়া যিকোনো এটা ডকুমেন্টৰ সৈতে লিংক কৰি দিব সেই ব্যক্তিজনে আৰু সেই একেটা ডকুমেন্টকে অন্য এখন মানে আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব নোৱাৰে বা সেই একেখন আধাৰ কাৰ্ডকে অন্য এখন ডকুমেন্টৰ সৈতে একে ডকুমেন্টৰ সৈতে লিংক কৰিব নোৱাৰে এটা ভোটাৰ কাৰ্ডৰ সৈতে যেতিয়া এখন আধাৰ কাৰ্ড লিংক কৰি দিব আপুনি আৰু আপোনাৰ আধাৰ কাৰ্ডখন অন্য এখন মানে আধাৰ কাৰ্ডৰ সৈতে ভোটাৰ কাৰ্ডৰ সৈতে লিংক কৰিব নোৱাৰে ইয়াৰ ফলত খুব স্বচ্ছ প্ৰক্ৰিয়াৰ দ্বাৰা নিৰ্বাচন হ'ব আৰু সেই কাৰণেই এতিয়া ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক কৰিছে তো আপুনি যদি তালকে লিংক কৰা নাই লিংকটো কৰি ল'ব আৰু যদিহে আপোনালোকে লিংক কৰিলে দেন আপোনালোকৰ কাৰণে কোনো কষ্টকৰ কাম নহয় লিংক কৰিব নালাগে যদি লিংক কৰা নাই তেনেহলে লিংকটো কিন্তু কৰি ল'ব বহুতেই দৰকাৰ আছে আগন্তুক সময়ত ভোট দিবলৈ গলে আমি ফিংগাৰপ্ৰিন্ট দিহে ভোট দিব লাগিব তো বন্ধুসকল এই নতুন নিয়মটোৰ সম্পৰ্কে জানি আপোনাৰ কেনেকুৱা লাগিলে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ লগ পোৱাৰ খাৰে বিদায় মাগিছো ধন্যবাদ জয় অসম